হাঁহ পালন কৰি আচলতে কিমান টকা লাভ পোৱা যায়। নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহুতে মোক কমেণ্ট কৰি আছিলে যে দাদা হাঁহৰ ওপৰত ভিডিঅ' লাগে, আপুনি নতুনকৈ বেষ্ট যি আনিছিলে হাঁহ কি মেডিচিন খুৱাইছে বা কিমান দিনত আপুনি সেই হাঁহটো বিক্ৰী কৰিব, সকলোখিনি মানে কমেণ্ট কৰি আছিলে। গতিকে আজি এই মোৰ হাতত দেখিছে এখন কাগজ, এই কাগজখনত মই সকলোখিনি লিখি ৰাখিছোঁ যে কিমান মোৰ আনাৰ পৰা কিমান দিনত মই চৰাইখিনি বিক্ৰী কৰিলোঁ বা কিমান ৱেট আহিলে আৰু কিমান টকা মোৰ আচলতে লাভ হ'ল। সকলোখিনি আজিৰ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণৰূপে চাব। যদি চাই ভাল পায় এটা লাইক কৰি লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায় আৰু যোনে যোনে হাঁহ পুহিম বুলি আছে তেখেতলোকৰ যাতে এই ভিডিঅ'টোৰ পৰা লাভ হয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, তাৰ আগতে মই হাঁহৰ গঁৰালটো দেখাই দিব বিচাৰিছোঁ, কাৰণ মোৰ হাঁহৰ গঁৰাল এতিয়া একেবাৰে খালী। কাৰণ আৰু এইফালে দেখিছে মোৰ হাতত এখন লিষ্ট, আৰু লিষ্টখনত আপোনাক কিমান কি সকলোখিনি জনাই আছোঁ। তাৰ আগতে দেখাব বিচাৰিছোঁ মোৰ গঁৰালটো সকলোখিনি খালী, আৰু দেখিছে এইবিলাক পাখিবিলাক পৰি আছে, কাৰণ আজি হাঁহ গোটেইখিনি চেল কৰি দিয়া হৈ গ'ল। আৰু এইফালে দেখিছে ইয়াতো নাই। আৰু এতিয়া কথা হ'ল, মই হাঁহ কেইটামান ৰাখিছিলোঁ, আৰু সেইকেইটা হাঁহ মই এবাৰ দেখাই দিব বিচাৰিছোঁ। এইকেইটা দেখিছে, মই ওচৰলৈ গৈ এবাৰ দেখাই দিব বিচাৰিছোঁ, কাৰণ আপোনালোকে হয়তো বিশ্বাস নকৰিব পাৰে। গতিকে ডিটেইলছত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰোঁ। দেখিছে এইকেইটা হাঁহ আছে বৰ্তমান। আৰু এতিয়া দেখিছে এইফালে 1, 2, 3, 4, 5, 6টা, অৰ্থাৎ 6টা হাঁহ ইয়াতে আছে, আৰু 5টা হাঁহ আগৰ আছিলে মোৰ কণীৰ পৰা হাঁহ 5টা ৰাখিছোঁ। আৰু ইফালে এইটো দেখিছে, এইটো হৈছে মোৰ নতুন বেচৰ হাঁহ। ঠিক আছে, হ'ল কমপ্লিট। এতিয়া 6টা ৰাখিছোঁ, আৰু 6টা এটা খাব লাগিব, আৰু 5টা হ'ল মোৰ কণী পৰাৰ কাৰণে ৰাখিছোঁ। এতিয়া কথাটো হ'ল, এই মই যে 5টা ৰাখিলোঁ এইখিনি মই ধৰা নাই, কিন্তু মোৰ যিহেতু মই 50টা হাঁহ আনিছিলোঁ, আৰু 50টা হাঁহৰে কিমান টকা পালোঁ মই সকলোখিনি আপোনালোকৰ ডিটেইলছ জনাম বুলি ভাবিছোঁ। গতিকে মই ডিটেইলছ আপোনালোকক কোনো কাট আৰু ৰেকৰ্ডিং তেনেকৈ কৰা নাই, ডাইৰেক্ট ভিডিঅ' বনাই আছোঁ। আৰু আপোনালোকক ডিটেইলছ জনাম আজি যে কিমান টকা মোৰ এই বেষ্টত 50টা হাঁহ পুহি প্ৰফিট হ'ল। ঠিক আছে, সকলোখিনি A to Z জনাম। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পাব যে 50টা হাঁহ বা 100টা হাঁহ পুহি আমি কিমান টকা লাভ কৰিব পাৰিম। আৰু একচুৱেল এতিয়া মই যিমান দামত বেচিছোঁ, হয়তো আপুনি কিছুদিনৰ পিছত হয়তো ইয়াতকৈ দাম বাঢ়িব, গতিকে তেতিয়া অলপ লাভ বেছি হ'ব। ঠিক আছে, এতিয়া নৰ্মেল ৰেঞ্জটোত কৈ আছোঁ। যদি আপুনি ধৰি লওক এনেকুৱা এটা নৰ্মেল ৰেঞ্জ, ধৰি লওক কোনো মানে অকেজন নাই, কিবা নাই, এনেকুৱা দিনতো যদি হাঁহ পোহে ইমানটো লাভ আপুনি কৰিব পাৰিব। ঠিক আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাওক, মই ডিটেইল বুজাই আছোঁ। এতিয়া যদি চাই তেনেহ'লে ইয়াতে দেখা পাব 50টা হাঁহ মই ইয়াতে লিখিছোঁ, আপোনালোকে দেখা পাইছে। চাওক, ইয়াতে লিখিছোঁ মই 50টা হাঁহ। ঠিক আছে, এইটো লিখিছে প্ৰফিট এণ্ড লছ। ঠিক আছে, মোৰ প্ৰফিট হৈছে নে লছ হৈছে সকলোখিনি দেখাই আছোঁ। ইয়াতে চিক, অৰ্থাৎ মই পোৱালি কিমানকৈ আনিছিলোঁ, মই পোৱালি আনিছিলোঁ 50টা। ঠিক আছে, 50টা হাঁহৰ যেতিয়া মই দোকানৰ পৰা আনিছিলোঁ, তেতিয়া কিন্তু কি হৈছিলে, 50টা হাঁহৰ তেতিয়া কি হৈছিলে, মোৰ 50টা হাঁহৰ মানে তাতেই 2টা কমকৈ আহিছিলে। 2টা কমকৈ অহাৰ কাৰণে মোৰ আহিছিলে 48টা হাঁহ। ঠিক আছে, আৰু 48টা হাঁহৰে মই তেতিয়া দাম আছিলে মোৰ 38কৈ আনিছিলোঁ। 48টা হাঁহত আছিলে 1824 টকা। ঠিক আছে, আৰু 1824 টকাটো হ'ল মোৰ হাঁহৰ পোৱালি ৰেট। আৰু তেতিয়া মই সোমোৱাইছিলোঁ আপোনাৰ 2 তাৰিখে। ঠিক আছে, 2 জুন 2024 মই এই বেটছটো সোমোৱাইছিলোঁ। ঠিক আছে, 2 তাৰিখে সোমাইছিলোঁ। তাৰপিছত যদি চাই মই ইয়াতে ফিড কিমান খালে, মোৰ ফিড আনিছিলোঁ মই 3 বেগ। ঠিক আছে, মই ফিড আনিছিলোঁ কেইবেগ, 3 বেগ আনিছিলোঁ। প্ৰি ষ্টাৰ্টাৰ, যিহেতু সিহঁতক প্ৰথমতে আনি আপুনি প্ৰি ষ্টাৰ্টাৰ খুৱাব লাগে, প্ৰি ষ্টাৰ্টাৰ আনিছিলোঁ মই 10 কিলো, আৰু সেইটো লৈছিলে 55 টকাকৈ কিলো। 55 টকাকৈ কিলো যিহেতু মোৰ 10 কিলো আছিলে, 550 টকা মোৰ ইয়াতে প্ৰি ষ্টাৰ্টাৰত গৈছিলে। ঠিক আছে, এতিয়া যদি আপোনাৰ ইয়াতে কি হয়, যিহেতু মোৰ 50টা অৰ্থাৎ 48টা হাঁহ আহিছিলে, 48টাই আপোনাৰ 10 কিলো খাই দিলে আপোনাৰ 8 দিনত। ঠিক আছে, যিহেতু 55 টকাকৈ লৈছিলে, আৰু 550 টকা গৈছিলে। তাৰপিছত যদি মেডিচিন চাই, মেডিচিন এতিয়া আপোনাৰ কি আনিব, এতিয়া মই মেডিচিন 530 টকা মোৰ খৰচ হৈছিলে, আৰু ইয়াৰ পৰা কিবা এটা হয়তো বেছি হ'ব পাৰে, কাৰণ মই এটা বস্তু ধৰিব থাকি গ'ল। এতিয়া ইয়াতে যদি চাই এণ্টিবায়'টিকটো মোৰ থাকি গ'ল, যিহেতু মোৰ এণ্টিবায়'টিক আগৰে এটা আছিলে, গতিকে মই এণ্টিবায়'টিকটো দাম ধৰা নাই। ঠিক আছে, ইয়াতে মই 530 টকাত, আপোনালোকে ভাবিব পাৰে 530 টকা ইমান টকা খৰচ হৈছে, কিন্তু মেডিচিন এটা কমিহে গ'ল। কিন্তু কথাটো হ'ল চাওক, ইয়াতে মই খুৱাইছিলোঁ সিহঁতক, প্ৰথম খুৱাইছিলোঁ মই 220 টকাৰ এটা ভিমাৰেল। ঠিক আছে, ভিমাৰেল খুৱাইছিলোঁ। তাৰপিছত খুৱাইছিলোঁ মই আপোনাৰ কেলছিয়াম। ঠিক আছে, কেলছিয়াম আপোনাৰ অষ্টভেট খুৱাইছিলোঁ ডাঙৰ এটা, সেইটো আহিছিলে 200 টকা, আৰু এটা আনিছিলোঁ 110 টকা। ঠিক আছে, মানে 1 লিটাৰ 1.5 লিটাৰ মই সিহঁতক অষ্টভেট খুৱাইছিলোঁ, তাৰ কাৰণে গোটেইখিনি মিলাই কেনে 530 টকা খৰচ হৈছিলে। তাৰপিছত মৰ্টেলিটি হৈছিলে মোৰ এটা। ঠিক আছে, এই 48টা হাঁহৰে মোৰ এটা মৰ্টেলিটি হৈছিলে, আৰু 2টা কি হৈছিলে, যেতিয়া মই ফিচাৰীলৈ নিছিলোঁ, ফিচাৰীত থাকোঁতে কি হ'ল, মানুহ থকা নাছিলোঁ, তেতিয়া কি হৈছিলে, 2টা
শিয়ালে লৈ গৈছিলে ঠিক আছে অৰ্থাৎ তিনিটা মৰ্টেলিটি হ'ল বুলিব পাৰি তাৰপিছত যদি চাই ভুচি অৰ্থাৎ ভুচিটো কি হৈছে এইটো ভুচিটো মানে তলত পাৰি দিয়া ভুচিটো নহয় এইটো হৈছে আপোনাৰ ধানৰ যিটো ভুচি হয় খুৱাব লাগে যিটো ভুচি ধানৰ ভুচিটো আনিছিলোঁ মই 1150 টকা মোৰ খৰচ হৈছিলে অৰ্থাৎ 115 কেজি 115 কেজি কি আনিছিলোঁ মই এই ভুচিটো আনিছিলোঁ ধানৰ ভুচিটো অৰ্থাৎ ধানৰ গুড়াটো আৰু ঠিক আছে সেইটো হৈছিলে 115 টকা 115 কেজি মোৰ খৰচ হৈছিলে তাৰ নামত 10 টকাকৈ পাৰ কিলো আছিলে 1150 টকা মোৰ গৈছিলে তাৰপিছত যদি চাই এতিয়া যদি আপুনি টোটেল কেলকুলেশ্যনটো যদি কৰে তেনেহ'লে চিক অৰ্থাৎ হাঁহৰ পোৱালি ফিড অৰ্থাৎ দানা মেডিচিন আৰু ভুচি গোটেইকেইটা মই লগাইছোঁ ইয়াতে মোৰ পোৱালি গৈছিলে 1824 টকা তাৰপিছত যদি চাই মোৰ এইটো ফিড আছিলে 6500 টকা আৰু আপোনাৰ মেডিচিন আছিলে 530 টকা আৰু আপোনাৰ ভুচি আছিলে 1150 টকা 1824 6500 530 আৰু 1150 টোটেল লগালে মোৰ কষ্টিং হৈ গৈ 10,004 টকা ঠিক আছে আৰু এই আপোনাৰ এইটো হৈছিলে মোৰ ফিডটো আপোনালোকৰ দামটো কেলকুলেশ্যন কৰি ক'ব বিচাৰিছোঁ প্ৰথম মই এবেগ আনিছিলোঁ আপোনাৰ ষ্টাৰ্টাৰটো আনোতে মোৰ খৰচ হৈছিলে 2000 টকা তাৰপিছত মই আনিছিলোঁ ফিনিচাৰটো আহিছিলে 1800 টকা তাৰপিছত আৰু এবেগ আনিছিলোঁ ষ্টাৰ্টাৰ কিন্তু সেইটো ভাল কোৱালিটি আনিছিলোঁ সেইটো আহিছিলে 2150 টকা টোটেল লগাই হ'ল মোৰ 6500 টকা ঠিক আছে তাৰপিছত যদি চাই এতিয়া চেলিং অৰ্থাৎ মই চেলিং আপোনাৰ যোৱাকালি পৰহি কৰিছিলোঁ আৰু আজি কৰিছিলোঁ ঠিক আছে এদিন গেপছ হ'ল বাৰু প্ৰথম চেলিং হ'ল মোৰ 45টা চেলিং হ'ল টোটেল ঠিক আছে 45টা যিহেতু মোৰ 48টাৰ কি আছিলে 48টাৰে তিনিটা ধৰি লওক মৰ্টেলিটি দেখাই দিলোঁ তিনিটা মৰ্টেলিটি হোৱাৰ পিছত মোৰ থাকিলে 45টা হাঁহ আৰু 45টা হাঁহ মোৰ বিক্ৰী কৰিলোঁ প্ৰথম ডে অৰ্থাৎ ফাৰ্ষ্ট ডে মোৰ বিক্ৰী হৈছিলে 20টা হাঁহত মই বিকিছিলোঁ এটা হাঁহত 365 টকাকৈ ঠিক আছে মানে আপোনাৰ যোৰা যদি চাই যোৰা হ'ব আপোনাৰ 730 টকা ঠিক আছে 730 টকাকৈ মই যোৰাত বিকিছিলোঁ যিহেতু 20টা বিকিছিলোঁ আৰু 20টাত মই পাইছিলোঁ 7300 টকা ঠিক আছে তাৰপিছত ছেকেণ্ড ডে অৰ্থাৎ আজি মানে কালি নিনিলে আজি নিছে ছেকেণ্ড ডে অৰ্থাৎ আজি হৈছে মোৰ বিকিছোঁ 25টা আৰু যিহেতু মোৰ 20টা গৈছিল আৰু 25টা আছিলে 25টা বিক্ৰী কৰিছিলোঁ মই 25টা দাম পাইছিলোঁ এটা 350 টকাকৈ অৰ্থাৎ সি অলপ কমাই দিলে যিহেতু 350কৈ পালোঁ 350কৈ হ'লে আপোনাৰ যোৰা হৈছে 700 টকা ঠিক আছে আপোনাৰ 700 টকাকৈ যোৰা 25টা বিকিলোঁ 8750 টকা এইটো পালোঁ আৰু এতিয়া টোটেল যদি মই চাওঁ তেনেহ'লে এই 45টা হাঁহত মই টোটেল পালোঁ 16050 টকা মই কি পালোঁ এতিয়া কিন্তু এই 16050 টকা মোৰ প্ৰফিট নহয় ঠিক আছে যিহেতু মোৰ এইখিনি খৰচ হৈছিলে 10,004 টকা এতিয়া মই যদি চাওঁ তেনেহ'লে 16050 টকাৰ পৰা 10,004 টকা মাইনাছ কৰি মোৰ লাভ হৈছে 6046 টকা অৰ্থাৎ আপুনি যদি মোটামুটি ধৰে 6000 আপুনি ইয়াতে যদি ধৰে 6000 কি হ'ব আপোনাৰ প্ৰফিট বুলিব পাৰি প্ৰফিট বুলিব পাৰি 6000 টকা এইটো হৈছে নৰ্মেল ৰেঞ্জ কাৰণ এইকেইটা দিন কোনো অকেজন নাই কোনো নাই যিহেতু বানপানীৰ কাৰণে কি হৈছে দামো কমি গৈছে তথাপিও মই কি কৰিছোঁ 6000 টকা এটা ইয়াতে প্ৰফিট পালোঁ আৰু যদি আপোনাৰ ধৰি লওক ইয়াৰ পৰা কেইদিনমান দেৰি হয় অৰ্থাৎ অক্টোবৰ নৱেম্বৰত হয় তেনেকুৱা কিন্তু আপুনি 6000 তাত আপুনি 8000ও পাব পাৰে ঠিক আছে কাৰণ সেইকেইটা দিন অলপ দামটো ৰেটটো ইফাল সিফাল হৈ থাকে নৰ্মেল ৰেঞ্জত কিন্তু 50টা যদি হাঁহ পোহে তেনেহ'লে আপুনি 6000ৰ পৰা 6800 900 এনেকুৱাৰ ভিতৰত আপোনালোকে পাব পাৰে ঠিক আছে আৰু ধৰি লওক যদি ৰেট ভাল থাকে তেনেহ'লে 8000 টকা পৰ্যন্ত আপুনি 50টা হাঁহত আপুনি পাব পাৰে ঠিক আছে আৰু আজিৰ ভিডিঅ'ত সম্পূৰ্ণ কেলকুলেশ্যন দেখালোঁ আৰু এইখিনি হাঁহ কিন্তু মই আজি বিক্ৰী শেষ কৰিছোঁ আৰু গতিকে আজিয়ে লগালগ আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ কাৰণ আপোনালোকে বহুতে কৈ আছিলে যে দাদা হাঁহখিনি কিমান দাম পালে হাঁহখিনি কিমান খৰচ হ'ল গোটেইখিনি দেখালোঁ কেলকুলেশ্যন এইটো একে ৰিয়েল কেলকুলেশ্যন হয় কোনো ধৰণৰ ইয়াৰ পৰা মই আপোনালোকক লোক ঢাক কৰা নাই ডাইৰেক্ট আপোনালোকৰ যিখিনি খৰচ হৈছে বা যিখিনি মই কৰিছোঁ গোটেইখিনি আপোনালোক ইয়াতে অৱগত কৰালোঁ ঠিক আছে আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায় আৰু ধুনীয়াকৈ যাতে কামখিনিবিলাক কৰি আগবাঢ়ি যাব পাৰে